जोहार आज आम सदौसम आदिवासी छात्र सन्था केन्द्र समितिर वर्किंग प्रेसिडेंट देविजित तिर्की और आमार एक्सिक्यूटिव आज प्रेस मीट दिबलगा बाध्यता परिছোঁ जेहेतु जुआ राति 11:30 12টামান बजात आमार खबर एटा दुखर खबर एटा पालो जे कक्राझार जिलार आमार सदौसम आदिवासी छात्र सन्थार सभापति पल टुडू डांगरिया बासगृह किछुमान दुष्कृतिकारिये घरत अग्नि संयोग करिছে और तेखेतर घरटो जलाई दिছে। আজি আমি সদৌসম आदिवासी छात्र सन्थार केन्द्रीय समिति হয় সেই ঘটনাক তীব্ৰ গৰিহণা দিছোঁ আৰু তীব্ৰ নিন্দা কৰিছোঁ কাৰণ তেনেকুৱা ঘটনা আমাৰ কোকৰাঝাৰ এৰিয়াত বা আমাৰ অসমত হ'ব নালাগে। এতিয়া যেহেতু আমি সকলোৱে জানো যে সমাগত ইলেকশ্যন আছে আৰু সেই ইলেকশ্যনৰ কাৰণে চাগে কিছুমানে টাৰ্গেট কৰি লৈছে কিছুমান ব্যক্তিসকলক যাতে সেইবিলাক ঘটনা পুনৰ নহয়। সেইকাৰণে আজি সদৌসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ হৈ কোকৰাঝাৰ জিলা প্ৰশাসনক আমি অনুৰোধ জনাম যাতে অতি শীঘ্ৰে যিবিলাক ব্যক্তিয়ে সেই কাণ্ডত জড়িত আছে তেখেতসকলক কৰায়ত্ব কৰিব লাগে আৰু তেখেতসকলক উচিত শাস্তি দিব লাগে। আৰু এই সুযোগতে গোটেই অসমবাসী ৰাইজক এটা অনুৰোধ জনাব খোজোঁ যে পলিটিক্স যেহেতু আমাৰ ইলেকশ্যন আহিছে সকলো পলিটিকেল লিডাৰবিলাকে অসমত ৰাজনীতি কৰিবলৈ তেখেতসকলৰ পাৰ্টিবিলাক কেনেকৈ জিতুৱাব লাগে তেখেতসকলৰ পাৰ্টি কেনেকৈ আগুৱাই লৈ যাব লাগে সেই হিচাপে তেখেতসকলে পলিটিক্স কৰি আছে। এজ এ জনসাধাৰণ এজ এ আম পাব্লিক আমি কিন্তু নিজকে সচেতন কৰি ৰখাটো বহুত প্ৰয়োজন আছে। কাৰোবাৰ কথাত আমি আৱেগিক হৈ কাৰোবাৰ কথাত আমি নিজৰ খং দেখুৱাই কাৰোবাক অনিষ্ট কৰাটো কিন্তু এইটো পলিটিক্স নহয়। সেইকাৰণে সদৌসম আদিবাসী ছাত্ৰ সন্থাৰ হৈ গোটেই অসমবাসী ৰাইজক যাতে সেই ইলেকশ্যনৰ আগমুহূৰ্তত যাতে কোনো তেনেকৈ ঘটনা নহয় অসমত তাকে আমি কামনা কৰিছোঁ। আৰু ৰাজনীতি কি বস্তু সেই ৰাজনীতিৰ বিষয়ে যাতে আমাৰ আম আদমিবিলাকে যাতে আম পাব্লিকবিলাকে যাতে বুজি পায় আৰু নিজৰ মাজত যাতে হাই কাজিয়া নকৰে আৰু নিজৰ ঘৰ পৰিয়াল বা নিজৰ সম্প্ৰদায়ৰ মাজত যাতে হাই কাজিয়া নকৰে মিলা প্ৰীতি যাতে বজাই ৰাখে আৰু সেই আগন্তুক ইলেকশ্যন যাতে পাৰ কৰে তাকে কামনা কৰিছোঁ। ধন্যবাদ। জোহাৰ। জয় অসম।